খাও কালি দেখো 12 পরীক্ষা তো রেজাল্ট দিবয়ে আমার বাবাও তো পরীক্ষা দিছিল আর হি মোক পরীক্ষা বহুত ভালো হবলে ওসি ইবার তো হি পাস করব ও বাবা এই খারাপ দাবার আপনার কি হয় কেবা হাল্লা করি বলে কি এ মরে পড়বে কেবা হাল্লা করি কি এ কালি যে রেজাল্ট দিব তোর কম পয়সা না বনায় কালি রেজাল্ট দিব কিও রেজাল্ট কি ও রেজাল্টে তুই যে 3rd গ্রেড আর 4th গ্রেডের পরীক্ষা দিছলি তারে রেজাল্ট দিব আর তুই তো ভালো হবো বলি বসলি মোক তোর তো রেজাল্ট তো ভালো হবো পরীক্ষা তো ভালো বলি কিনে মানে বেশি এটা তো কালি রেজাল্ট তো যদি নাম নাই তাহলে তোমার পরিচয় হবে পরীক্ষা তো হতে ভালো হয়েছিল এটা নাম বা আহে না নাই এটা ঈশ্বরে জানে আল্লাহ জানে ভগবানে জানে কি ঈশ্বর আল্লাহ ভগবানে জানে কি লুকিয়েছে তো একলা খান তোর মোক পরীক্ষা ভালো বলি বসলি আর তো অত নিয়ে খুঁয়ে ধুয়ে ইনকে ডাঙা ঢিয়াল করলু আর তো এটা হেকলা কবা আইসা মোক পরীক্ষা কিন্তু ভালো হবা লাগবো নহলে কিন্তু কথা বেয়া আছে এবার তোর কেনাইনো কৰাই এটাই চলি তোর মই অলপমান মৰম দয়া নাই হে ভগৱান তুমি কিবা এটা কৰবা নামটো আনি দিবা কিবা কৰি বাবা ভগৱানৰ নাম লৈ লাভ নাই পৰীক্ষা হবা লাগা হৈ গিছে এতিয়া ৰিজাল্ট দিব কালি মই এতিয়া এটা কথাই জানো কালি এই ৰিজাল্টত তোৰ নাম আহিবা লাগে আহিব দে নাম আহিব তো আহিব খাটাং সঁচাকে কলি তো কালি মই এতিয়া গাঁৱৰ মানুহক খানা দিম মই এতিয়া বজাৰ কৰিব যাম মাছে মাংস পুৰা খুৱাই দিম মই চবকে কি খানা দে ভাদাৰ কালি পৰীক্ষাটো নাম হেৰি চাকৰি নহয় নহয় এৰে পিছত আৰু এটা পৰীক্ষা হ'ব কি আৰু পৰীক্ষা হ'ব মই এখন আকৌ বুজি নাপাওঁ মুঠতে কালি ৰিজাল্টত তই পাছ কৰিব লাগে আৰু এটা কথা জানা না গাঁৱৰ মানুহগিলাই আমাক এনাই দেখা ধৰে গতিকে তই যদি এই ৰিজাল্টত পাছ কৰা তেতিয়া যদি মই গাঁৱৰ মানুহক খানা দি দিওঁ গাঁৱৰ মানুহগিলা গলি যাব দে হ'ব দে তুমি জ্বলে যাক মই যাওঁ এতিয়া হে প্ৰভু কালি যদি ৰিজাল্টত নাম নাই তেতিয়াহ'লে ফাদাৰ আৰু দেউতাই আছে নেকি হে মা মনসা তুমি কিবা এটা কৰবা ও মুনে দে চাহ কাম নেদাগে আমি অলপ ওলাই যাওঁ এটা কথা গম পাইছে না বনাই কালি পৰীক্ষা ৰিজাল্ট দিব হয় নেকি কালি ৰিজাল্ট দিব কালি ৰিজাল্ট দিব আৰু তোক বিয়া দিমকে ইমান দিনটো ৰখলাকে মাই আছে আৰু যদি কালি ৰিজাল্ট দিলি তাৰ নাম নাহে তেতিয়াহ'লে কিন্তু তোক বেলেগ চলি চাই পেলাই পিছত কিন্তু কান্দা কাটা কৰিলেও আকৌ জাল নহব এ ৰহে তই বৰ হাল্লা কৰি থাকা তাৰ বোলে পৰীক্ষা ভাল হৈছিল এইবাৰ নামটো আহিবা লাগে কিন্তু দেচোন নামটো আহিলিতো ভালে আৰু ইমান বয়স হক লাগিছিল তোকতে মই খুৱে পিন্ধে ৰাখিলো আৰু কিন্তু মই ৰাখি দিবা নোৱাৰো ইনকে মোৰ ইমানো পইচা নাই ইমান ধনী মানুহ নহয় মই বেটা ডাইলগ নাচাইকা তই মোক খুৱে পিন্ধে ৰাখছা নেকি মোক মা দেউতাই খুৱে পিন্ধে ৰাখছি আৰু তই কি কৰি আছা তই তো পৰীক্ষা দিছলি তোৰ পিছে নাম আহিব না নাহে নাম কিয় নাহিব নাম আহিবই লাগিব এই 4টা 5টাই কোচিং নাই লৈছো আৰু নাম নাহিলেও কথা নাই মোৰ হে ফাদাৰৰ বিজনেছ গিলা ময়ে চম্ভালি আছো এনে গোটেই বিজনেছ চম্ভালি আছা তই জিঅ দেউতাৰ দোকানখনত যাবি দেউতা নহয় চান্স পাই কিনে 200-300 টকা লৈ সেই পইচা দি বেলেগৰ দোকানত যাই কিনে চিগাৰেট টানবি কবা যদি আকৌ কথা নাই খুবে থাকগে যা এ হ'ব তই ইমান ডাঙৰ কথা নকবি তই আগতে কিবা এটা কৰি ল তাৰ পিছত তই মোৰ বিয়াৰ কথা ভাবি গম পাইছা এই লগতে মুখখান কম নহয় ধাৰান বিলে জানিছি তাৰ লগত পৰি বেয়া নাইছি তোৰ ভিডিঅ'টো চাই থকাৰ মাজতে আমি বিয়াত আহিব ন বিয়াত আহিবৰ কাৰণটো হ'ল এইটো হ'ল মোৰ খুৰাৰ এটা কেটাৰিং চাৰ্ভিছ আছে শ্ৰী গণেশ কেটাৰিং চাৰ্ভিছ তো আপোনালোকে জানেতো এতিয়া পুৰা একদম বিয়া চিজন চলি আছে চবৰে ঘৰে ঘৰে বিয়া বুলি ক'লেও ভুল নহ'ব তো আপোনালোকে যদি কম খৰচত জব্দ খানা খাব বিচাৰে তেতিয়াহ'লে খুৰাৰ কেটাৰিং পাৰ্টিটোক যোগাযোগ কৰিব পাৰে আৰু মই আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত খুৰাৰ যোগাযোগ নম্বৰটো দি দিম আৰু এইবিলাক আইটেমবিলাক আপোনালোকে চাই ল'ব পাৰে এটা মই শ্ৰী গণেশ কেটাৰিং ছাৰ্ভিচ গণেশগুৰি চাৰিআলি আৰু প্লাছ আজি আমাৰ শুৱালকুছিত চলি আছে কেটাৰিং আৰু এতিয়া বিয়া ছিজন আৰু আমাৰ চলিয়ে থাকে তে আপোনালোকে যোগাযোগ কৰিব পাৰে সেইটো কেটাৰিঙৰ শ্ৰী গণেশ কেটাৰিং ছাৰ্ভিচ আমাৰ মোৰ মোবাইল নম্বৰ দিয়া থাকিব সেইটো চেনেলতে যোগাযোগ কৰিব পাৰে আপোনালোকে কালি যদি পৰীক্ষাৰ ৰিজাল্ট দিয়ে ইয়াক একবাৰ ফোন কৰিব হেল্ল' কতা তুমি
তোমাৰ লগত বৰ এটা কথা আছে, আমাৰ বাটত গেলি আহাচোন। দা মই যাই আছো। গাড়ীখন এই পাগলাৰ দৰে অহাৰ পৰা লৈ ঘূৰি ফুৰিবহে জানে, কিন্তু অলপ যে চাফা কৰিব যে দেখা লাগে সেইটো হলি জ্ঞান নাই। এতিয়া কি সাজি গেছি ওলাইছা দেখোন, ক'ত যায় এতিয়া? এই গাড়ীখন যি লেতেৰা হৈছে দেখিছা ন তই? এইবিলাক চাফা চাফি কৰিব লাগে, সিহঁতে জ্ঞান আছে নে নাই তোৰ? হ'ব দে, জ্ঞান আছে দে মোৰ, চাফা কৰিম দে পিছত। কালি ৰিজাল্ট দিব না, তাৰে কিবা এটা কাম আছিল ৰ, সেইকাৰণে যাব লগা হ'ল। ৰিজাল্টৰ কাৰণে যাবি নেকি? এতিয়া যা, সোনকালে যা, ভালকে যাবি দে কিন্তু। কিয় মাতিছিলা মানে? কালি দেখোন 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ৰিজাল্ট দিব। ৰিজাল্ট যাতে দিব তাতে আৰু কি হ'ল? সেইটো কথাৰ কাৰণে মাতবা লাগে নেকি? কি সেইটো কথাৰ কাৰণে মাতবা লাগে নেকি? ঘৰত হয় মোক দাদাই বিয়াৰ কথা কৈ পাগল কৰি দিছি, তুমিও এইবাগে একো নকৰ। মই মাৰ দুটাক তোমাৰ কথা কেনেকে কওঁ এতিয়া, তুমি কচোন। মাকছে তুমিও মোক পাগলা কৰি মাৰবা। ঘৰততো ফাদাৰে দিছে মোক জ্বালা, ইফালে হয় তুমিও ৰিজাল্টৰ কথা ক'বা আৰম্ভ কৰিছা। তোমাৰ কি আপি চলি গেলা চবে নাকি? এইটো কি স্বভাৱক ধৰি কথা ক'বা আহিছা? সদায় কি কেনেকে দেখবা নাকি? বিয়া চিয়া নাপতো নাকি মোক? কি তোমাক বিয়া পাতবাক লাগি চাকৰি কৰিব লাগিব? চাকৰি নহ'লে তাৰমানে তুমি মোৰ লগত বিয়া হবা নোৱাৰো? পৰীক্ষাটো মই দিয়াতে ভালকে দিছিলো, এতিয়া যদি কালি নামটো নাহে তাতে মই কি কৰিম কচোন? নাম নাইলি মই এতিয়া কি কৰো? এই মস্ত গাড়ীখন লৈ তুমি ঘূৰি থাকিলে অফিচাৰ হৈ নাযাও? অফিচাৰ হৈ যাবা নালাগে দা, এই মস্ত গাড়ীখন যদি বুহিবা পাইছো তোমাকো বুহিবা পাৰিম, ইমান টেনশ্যন ল'বা নালাগে। এতিয়া যাওঁ দি ব'লা, নাযাওঁ এতিয়া দেখা। ও বা এই 10টা বাজিল, ৰিজাল্ট দিবার টাইম হৈছে, চাচোন আহিছে না? 10টা বাজিল ন? চাওঁ ৰ, এই তোৰ মোবাইল দিবিচোন, তোৰ মোবাইলত মোৰ ৰোল নাম্বাৰ স্ক্ৰীনশ্বট মাৰি আছে। হয় নেকি? এই চা ক'ত থৈছে? আহিছি না? আনে ভাইটাৰ নাম হা সঁচাই কৈছে না মিছা কৈছে? ভালকে চাচো, ভালকে চাচো। পচন্দ আৰু পইচা কিবা ভুল হ'ল নেকি? নাম্বাৰটো ভালকে মাৰ। তই কৈ দেচোন নাম্বাৰটো তই। 956277 আহিছে না? আনে ভাইটা হা নাম আহা নাই? চালা তো পাছ করবি বলে কৈছিলি দুয়ে মোক। চালা বস হাং গাঁওখানে এইটো কৈ বুঝছো আমার বাবা পাছ করবো, মই খানা দিম তন্দে হেবি। এই পয়সা মাখা হইতে এনাই গাল ওইটা মানুহ মাখার আগত লাজতো পৰি মরিব লাগবো। তই মোক কি কৈছিলি? হেল্ল', কি তোমাৰ নাম আহা নাই? তোমাৰ নাম আহিব বুলি মই কিমান আশা কৰিছিলো। তোমাৰ তাৰমানে কয়ও একো কাম নাই, আৰু এতিয়া মই ঘৰত কেনেকে কম? হাও মোৰ নাম আছিল নে? ৰ মইনা কওঁ ৰ, যদি তাইৰ বয়ফ্ৰেণ্ডটোৰ নাম অহা নাই তাইক অলপ জ্বলাবা ভাল হ'ব। অ মইনা, মইনা ইয়াৰ আৰু বা কি হ'ল? ৰ যাই আছো ৰ। বাপ্পা ঐ, কিবাকে নামটো যি আহিল, চাকৰিটো কিবাকে পালি। আৰু শুনি মাতে 12 মেয়া বাংনা চৰকাৰী চাকৰি তাতে। কি হৈছে? কিয় মাতি আছে ইমান এটা মাতি? ও কিয়া এটা হৰি আছা মানে? লালেৰ নাম আহিল না নাই? মুখৰ ভাষা ভাল কৰিবি অলপমান। চোৱাকা মুখখানে দি জিতি ৰবকবি, আৰু তাৰ নাম অহা নাই। জানোৱে মই নাম যি নাহে তাৰ। ইমান সহজ বুলি ভাবছা নেকি নাম আহাটো? সহজ নহয়, তোৰতো বেছি পঢ়া নাছিলি, অকল কোচিং এটাই লৈছিলি। তোৰ নাম কিংকে? হাও কি কিংকে পাছ কৰিলি? মই ডিগ্ৰী লেভেলৰ পৰীক্ষা দিয়া নাছিলো নহয়, মই 8 পাছৰে পৰীক্ষা দিছিলো 4th গ্ৰেডৰ। তোৰ দূৰ ডিগ্ৰী কমপ্লিট হৈছিলে, ডিগ্ৰী কমপ্লিট লৈ তো 4th গ্ৰেডত অনলাইন কৰি দিয়া নেকি? হাও মই ডিগ্ৰী পাছ কৰিলো কি হ'ল? মইহে জানো মই ডিগ্ৰী পাছ কৰা বুলি, তইহে জানা মই ডিগ্ৰী পাছ কৰিলো বুলি, কিন্তু চৰকাৰে কোনচা জানে? আৰু মই এমপ্লয়মেণ্টত মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট খান দিহে কৰিছো, আৰু 4th গ্ৰেডৰহে পৰীক্ষা মাখা দিছো মই। 3rd গ্ৰেডততো এটা পৰীক্ষা দিয়া নাই, আৰু তইতো জানাই 4th গ্ৰেডৰ পৰীক্ষা ইমান সহজ, সেইকাৰণেতো মই চকু বুজি পাছ কৰিছো। তই দুয়েতো ভুল কাম কৰছা। তই যদি ডিগ্ৰী পাছ চলি এটাই যদি 4th গ্ৰেডৰ পৰীক্ষা দিবা যা, তেতিয়াহ'লে মেট্ৰিক পাছ নকৰা চলি এটাই যদি 4th গ্ৰেডৰ পৰীক্ষা দিয়ে, সিহঁতে কেনেকে পাছ কৰিব? সেন্দে কেনেকে পাছ কৰে মই কি জানো? মোৰ এতিয়া নাম আহিছে, মই বিন্দাছ। হয় নেকি? তই বিন্দাছ। আচলতে কি জানা না, এই 4th গ্ৰেডৰ চাকৰিটো ডিগ্ৰী পাছ কৰা চলিৰ কাৰণে নহয়। 4th গ্ৰেডৰ চাকৰিটো হ'ল যোনকেইটা চলি শিক্ষা দীক্ষা অলপ কম সিহঁতৰ কাৰণে। আৰু তহঁতে যদি এইগিলা অনিয়ম কৰি কিনে পৰীক্ষা দিয়া, তেতিয়াহ'লে দেখোন সিহঁতৰ লগত দুৰ্নীতি কৰা হ'ব। এনেটা হ'ব দে, ইমান জ্ঞান দিবা নালাগে দে। আপনা কাম বানতা তো ভাৰ মে যায় জানতা। চালা পৰীক্ষাটোত পাছ নকৰিলো বুলি ফাদাৰে মৰাৰ কথা ক'লাকে, ইমান আৰু বেয়া কৰি ক'ব পাৰে এটা।
পৰীক্ষাত যে পাছ কৰা নাই ময়ো যাতে ভালকৈ দিছিলোঁ কেনে হল কেনে হ'ল মানে ভাল নহ'ল নাম নাহিলাক বহুত দুগুণ লেভেল দিছিলে বাইপে পৰীক্ষাত কিয় নাম নাহিল ৰিজাল্ট বোলে ভাল হ'ল পৰীক্ষাৰ এতিয়া নাম কিয় নাহিল সেইটো মই কিনকে ক'ম মই 11,000 দিছিলোঁ এতিয়া নাহিলাক তাতে মই কি কৰিম সেইকাৰণে ইমান লেভেল দিব নালাগে বাইপেৰ নকৈছিলে খানাৰ বজাৰ কৰা বোলে এতিয়া কি হ'ল খানা হ'ব দে মইতো পৰীক্ষাটো দিবাক লেগে সাহস কৰিছোৱে নিজে দেখোন পৰীক্ষাটো দিবা নল্লি ঘৰৰ পৰিস্থিতিৰ কাৰণে দিব নোৱাৰিলো ঘৰৰ পৰিস্থিতি চব জানাই আছে তহঁতে খালি বেলেগক ঠাট্টা কৰবা জানা বেলেগ একো নাজানা হ'ব যা কটি মূল্য মুখ নম্বৰ যা তোৰ কি হ'ল তুমি আৰু কিয় আহিছা এতিয়া কথা শুনাবে আহিছা চাগে পৰীক্ষাটো এতিয়া মই পাছ নকৰিলোঁ তাতে মই কি কৰবা লাগে ফাদাৰৰ মতেতো মই মৰিয়ে যাবা লাগে এতিয়া তোমাৰ মতে বা কি কৰবা লাগে মই তোমাক মৰাৰ কথা কৈছো নেকি তে কি বা ক'বা আহিছ বেলেগ কিবা ক'বা বুলি কিন্তু মই আশা কৰা নাই চবেই দেখোন পোহৰৰ পৰা সেইটোৱে বকি আছে নাম কিয় নাহিলাক চাকৰি কিয় নাপা পঢ়াত দেখোন বহুত ভাল হৈছিলি ইয়াৰ নাম নাহিলাক তাতে মই কি কৰোঁ চাকৰিটো নাপাওঁ বুলি কি মই মৰি যাব লাগিব নেকি দেখো মৰবা লাগে যদি মৰি যাওঁ তাতে ফাঁচি দি কিনে কিনো মৰা কথা কোৱা মই তোমাক কথা শুনাব অহা নাই নহয় তোমাৰ মনটো বেয়া কাৰণে মই তোমাক সান্তনা দিম বুলি আহিছিলোঁ আৰু মই তোমাক ভালৰ কাৰণে চাকৰিটো ল'ব দিছিলোঁ এতিয়া তুমি তাতে চাকৰিটো নাপলা নাই দা সেইটো আৰু ভাবি থাকি লাভ নাই ভূতৰ মুখত ৰাম নাম কেছটো কি আৰু দাইদেৰে দেখোন নাম আহিছে দাইদেৰে আকৌ কোৱা নেকি সি আৰু কি ক'ব সিওহে কবাৰ কিবা কৰাৰ কাৰণে তাৰ নামটো আহিছিল কি ক'বাৰ কিবা কৈছি কবাৰ কিবা কৰিছে মানে সি ভুল তথ্য দি কিনে 4th গ্ৰেডত অনলাইন কৰিছিল তুমিতো একো ভুল কৰা নাই না তুমি সৎ পথত আছা সেইকাৰণে নাম নাহিলেও নাই দা হয় নেকি সেইটো গেজে কৈছি নেকি হ'ব দা চাকৰি নাপলা নাই চবেইতো চাকৰি কৰি খাই থকা নাই আমি এটা কাম কৰিম দা চাহৰ দোকান দিম তুমি চাহ বনাবা আৰু মই ভকা পিঠা বনাম মা কচম ময়ো বা কি পুণ্য কৰিছিলোঁ আগৰ জন্মত তোমাক দি পাইছোঁ মইতো ভাবছিলোঁ আজি তুমি মোক ব্ৰেকআপে দিবা তুমি যি বুজি পালা মোৰ মনৰ কথাখিনি সেইকাৰণে মোৰ অলপমান ভাল লাগিল